Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনত ববিতা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনত ববিতা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকীৰ প্ৰকৃত নাম হৈছে বন্দনা কলিতা জনপ্ৰিয় অভিনেত্ৰী বন্দনা কলিতাৰ ঘৰ হ'ল মঙ্গলদৈত আৰু তেওঁ জন্ম হৈছিল 1999 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে জনপ্ৰিয় অভিনেত্ৰী বন্দনা কলিতা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাকৰ লগতে এজন ভায়েক আছে তেওঁ মাকৰ নাম হ'ল পাৰুল কলিতা দেউতাকৰ নাম হ'ল প্ৰসন্ন কলিতা আৰু ভায়েকৰ নাম হ'ল পাৰ্থপ্ৰতিম কলিতা জনপ্ৰিয় অভিনেত্ৰী বন্দনা কলিতা শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল কেন্দ্ৰীয় জাতীয় স্কুলৰ পৰা আৰু তাৰ পাছত তেওঁ বিএসসি কমপ্লিট কৰে বৰুৱা কলেজৰ পৰা আৰু শেষত তেওঁ এমএসসি কমপ্লিট কৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা জনপ্ৰিয় অভিনেত্ৰী বন্দনা কলিতাই বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে তাৰে ভিতৰত হৈছে অপৰাজিতা অম্ৰপালি ফুট গধূলি আৰু তেওঁ অভিনয় কৰা প্ৰথমখন ধাৰাবাহিকৰ নাম হৈছে বালিঘৰ বৰ্তমান তেওঁ ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনত ববিতা চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু ৰাসলীলা ধাৰাবাহিকখন চাই কেনেকুৱা পাইছে মোক এটা কমেন্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি দিব আজি বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সুমানাহি বুকুতে ও ভাল পোৱাৰ শিহৰ